স্বামী কি ভাবিছা প্ৰিয়তমা মোৰ কিবা হেতু দেখো তব উল্লাসিত মন আছে নেকি কিবা সুখৰ সমাচাৰ তেনে কোনো বিশেষ বাৰ্তা নাই স্বামী কিন্তু কুসুম কোমল পুষ্পৰ দৰে বাঢ়ি অহা লৱকুশৰ আই বুলি কৰা এষাৰি মাতি সঞ্জীৱনী সোধা ঢালে মৃতপ্ৰাণত মোৰ সঁচাপি জননী বিদায় বেলাত মোক দিয়া গধুৰ দায়িত্ব তুমি অতি কষ্টৰে কৰিছা পালন লৱকুশ জীৱনত তোমাৰ প্ৰভাৱ স্মৰিব সমস্ত জগতে চিৰদিনলৈ ধন্য ধন্য উৰ্মিলা ধন্য তোমাৰ পুত্ৰ স্নেহ ধন্য তোমাৰ নাৰীৰ জীৱ উপহাস নালাগে কৰিব মোৰ নাৰী জীৱনক লৈ এয়া মোৰ কৰ্তব্য মাথো কিন্তু বিবাহৰ ক্ষণে যে স্বামীয়ে পত্নীৰ সংগ ত্যাগ কৰিব পাৰে তেওঁ কিন্তু প্ৰশংসাৰ সঁচাকৈ যোগ্য স্বামী সেয়া যে আছিল মোৰ সময়ৰ আহ্বান আৰু পত্নীৰ প্ৰতি থকা প্ৰকৃত মৰম আৰু স্বামীৰ দায়িত্ববোধ নহয় জানো স্বামী তুমি কি বুজিবা উৰ্মি দাদা শ্ৰীৰামচন্দ্ৰৰ চৰণ সেৱা কৰাই মোৰ জীৱনৰ ব্ৰত দাদাৰ সেৱাৰ প্ৰতিৰেকে সকলোতে তাগিব পাৰো এতিক্ষৰে মই আৰু মই মোৰ জীৱনৰ কি কোনো মূল্য নাই অপ্ৰাপ্তিৰ 14টি বছৰ স্বামীবিহীন ভাৱে কেনেকৈ পাৰ কৰিলো মই সেই বন্ধ কোঠৰীত সেই কথা আপুনি নুবুজিব নাথ সেই কথা আপুনি নুবুজিব পালিলে নিষ্ঠাৰে মাথো ভাতৃৰ কৰ্তব্য এবাৰলৈ নপৰিল মনত ভাইজাক তোমাৰ উৰ্মিলা ৰক্ষক ৰূপে আছিলো মই ৰাম সীতাৰ কাষে সেই ক্ষণে কৰিলো হেতেন স্মৰণ যদি তোমাৰ এই ক্ৰান্তিময় ৰূপ কৰ্তব্যত বিচলিত বাৰু নহম নে মই তেনেহলে থাকিব লাগিছিল চিৰদিন ব্ৰহ্মচাৰী হৈ সেই ৰাম সীতাৰ কাষে উপেক্ষিবৰ বাবে কিয় কিয় মোক কৰিলা গ্ৰহণ উৰ্মিলা উৰ্মিলা সবল বাক্য বানে আৰু কিমান লুকুৱাবলৈ চেষ্টা কৰা আপোন ত্যাগ স্বামী শুনা শুনা অযোধ্যাবাসী শুনা যি উৰ্মিলাই বিবাহিতা জীৱনৰ উন্মাদনাক মনতে সামৰি হাঁহি হাঁহি বিদায় দিছিল মোক 14 বছৰ বনবাসৰ বাবে মোৰ কৰ্তব্যত আচৰ নপৰাকৈ স্ব ইচ্ছাই নিত্যা দেৱীক স্মৰি গ্ৰহণ কৰি নিত্যা মোৰ বনবাসৰ কাৰে নিত্যা মুক্ত কৰিছিল মোক সেই উৰ্মিলাই আজি ৰঘুবংশৰ সোণালী ভৱিষ্যত লৱকুশক মাতৃত্ব স্নেহেৰে উপচাই ৰাখি মোৰ হতে কৰিছে আজি মিছা অভিমান উৰ্মিলা স্বামী ধন্য ধন্য উৰ্মিলা ধন্য তোমাৰ এই ত্যাগ মমতা আৰু তুমি অনন্য প্ৰতি এইবিলাক কথা ত্যাগ কৰক স্বামী ৰন্ধন কৰিছো ভূমিষ্ঠ অন্ন গ্ৰহণ কৰি সেই অন্ন কৃতাৰ্থ কৰক অভাগিনী উৰ্মিলা তোমাৰ হাতৰ পৰশত হলাহল বিষ মোৰ বাবে অমৃতলৈ হয় পৰিণত বলা বলা মোৰে চেনেহী প্ৰিয়া বলক স্বামী